চাওক ৰাজ্যত ইতিমধ্যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে। প্ৰতিটো ৰাজনৈতিক দল এই মুহূৰ্তত বিভিন্ন ধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই মুহূৰ্তত যিসকল সাধাৰণ সাধাৰণ ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া, তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ উৎসুকতা, এই ইতিমধ্যে খবৰ ল'বলৈ আমি আহিছোঁ। আৰু ইতিমধ্যে আমি উপস্থিত আছোঁ মৰিয়নি বিধানসভা সমষ্টিৰ অধীনৰ কুলীয়াপানী এখন সাপ্তাহিক বজাৰত উপস্থিত। আৰু এই যিখন বজাৰ, এই বজাৰখনৰ বিভিন্ন প্ৰান্তৰ সমষ্টিটোৰ সমান্তৰালভাৱে নিকটৱৰ্তী তিয়ক সমষ্টিৰ বহু সংখ্যক আচলতে ক্ৰেতা বিক্ৰেতাকে মুহূৰ্তত লগ পাম। আৰু তেখেতসকলৰ পৰাই আমি মনৰ ভাৱ ল'ব বিচাৰিম যে 2026ত তেখেতসকলে কেনেধৰণে বিচাৰে, কি আশা তেওঁলোকৰ আছে, যে অনাগত যি সময়, এই সময়ছোৱাত তেওঁলোক আচলতে এই চৰকাৰখনৰ পৰা কিমান সুখী বা পৰিৱৰ্তন বিচাৰে নেকি, গোটেই কথাবিলাক ল'বৰ বাবে এই মুহূৰ্তত আমি কুলীয়াপানী সাপ্তাহিক বজাৰত উপস্থিত আছোঁ। আৰু আহক আমি ৰাইজৰ মাজলৈ যাওঁ, কিছু মনৰ ভাৱ আমি ল'ব বিচাৰিম। কোন জেগাত ঘৰ? মুখত জাজিমুখত। আপোনাৰ তিয়ক সমষ্টিত পৰিব? মৰিয়নি সমষ্টিত। কেনেকুৱা ধৰণৰ, যিহেতু 26ৰ বিধানসভা নিৰ্বাচন আকৌ পাইছেহি, কেনেকুৱা ধৰণৰ ভাবিছে এইবাৰ, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কি? প্ৰথমবাৰৰ বাবে ND24ৰ সকলো কৰ্মচাৰীৰ লগতে সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি চাম, আমি কৃষক, আমি খেতিয়ক, আমি চাম কোনে কিমান কৃষকৰ বাবে, ৰাইজৰ বাবে কিমান কাম কৰিলে, তাৰ ওপৰতে নিৰ্ভৰ কৰি নিশ্চয় আগন্তুক নিৰ্বাচনৰ ফলাফল ল'ব। তাৰ বাবে আমি অপেক্ষা। নিশ্চিতভাৱে যে বিগত যি 5 বছৰৰ যি নিৰ্বাচন, 5 বছৰ যিটো শাসন গ'ল, এই শাসনত আপোনালোক কিমান সুখী? অসুখী বুলি ক'ব পৰাকৈ নহয়, অত্যন্ত সুখী নহয়। বিশেষত কৃষিজীৱী ৰাইজৰ কৃষি ক্ষেত্ৰত সুখী অত্যন্ত 20%। জাজিমুখ বান বিধ্বস্ত কিন্তু এটা অঞ্চল হয়, বান বিধ্বস্ত অঞ্চল। তাত যিমান পৰিমাণে কাম কৰিব লাগিছিল, আৰু জাজিমুখ হ'ল কৃষিজীৱী অঞ্চল, মৎস্যজীৱী অঞ্চল, গো পালন অঞ্চল, গতিকে তাত সিমান পৰিমাণে চৰকাৰখনে কাম কৰা আমি দেখা নাপালোঁ। নিশ্চিতভাৱে আচলতে প্ৰতিক্ৰিয়া আছে, এইসকল সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া। মই আৰু কিছুমান লোকৰ পৰা মই আপোনাৰ পৰা জানিম। আপোনাৰ পৰা কোন জেগাত ঘৰ? তিয়কত। কোন সমষ্টি পৰিছে? মৰিয়নি তিয়ক? হয় হয়। 26ত আকৌ নিৰ্বাচন হ'ব, ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। দেখা গৈছে 26ত মৰিয়নি বিধানসভা সমষ্টিৰ কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কেনেকুৱা হৈছে বাৰু? বৰ্তমান যেনেকে চলি আছে, ভালেই আছে। বাকী আৰু যি হয় আৰু। দেখা গৈছে যিগৰাকী মৰিয়নিৰ যিগৰাকী বৰ্তমানৰ বিধায়ক, 5গৰাকী বিধায়ক, কিন্তু ৰূপজ্যোতি কুৰ্মী যথেষ্ট সক্ৰিয় দেখা গৈছে সমষ্টিটোত। দেখা গৈছে যিহেতু নতুনকৈ গঠন হৈছে, তিয়কৰ অধিকাংশ এইবাৰ আচলতে মৰিয়নি সমষ্টিত সোমাইছে। নিশ্চিতভাৱে সুখী। কেনেকুৱা ধৰণৰ? আমি বিশেষকৈ কাম কাজ ঠিকেই দেখিছোঁ বাৰু, বাকী আগতক কি হয় দেখা যাওক। যিবিলাক চৰকাৰী আঁচনি পাইছে জেগাত, হয় পাই আছে, পোৱা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে মই আৰু একাংশ লোক আছে, এই আপোনাৰ পৰা আহিছোঁ। দাদা কি বিকিছে? কবি, ফুলকবি, বন্ধাকবি, আলু। ঘৰৰ নে বজাৰ? ঘৰৰ। কেনেকুৱা ধৰণৰ? মই এটা বেলেগ প্ৰসংগলৈ আহিছোঁ। যিহেতু ইতিমধ্যে 26ৰ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইতিমধ্যে ৰাজনৈতিক দলবোৰে ইতিমধ্যে আৰম্ভ কৰিছে নিজৰ কুচকাৱাজ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি, কেনেকুৱা এই যে নিৰ্বাচনী ইছ্যুবোৰ, এই ইছ্যুবোৰ আপোনালোকৰ ওচৰত গৈ পাইছে, কেনেকুৱা ধৰণৰ, কি ভাবিছে এইবাৰ? এইবাৰ ভাবিছোঁ মানে এটা কথা নহয়, বস্তু মূল্য দাম কমাই নাই, আৰু কৃষকে ভাল ধৰক কৃষকে উচিত মূল্যটো পোৱাই নাই। গতিকে ৰাইজে চাই চিতি দিব লাগিব, তাকে চাই। আৰু বিশেষকৈ আমি এতিয়া মুখ্যমন্ত্ৰী এজন ভালেই পাইছোঁ। গতিকেলৈ মুখ্যমন্ত্ৰী যদি আকৌ একেজনেই থাকে, নিশ্চয় ৰাইজে আকৌ সেই একেখন চৰকাৰে আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু পূৰ্বত তিয়ক সমষ্টি আছিল, বৰ্তমান নৱগঠিত আপোনালোকৰ মৰিয়নি সমষ্টি অন্তৰ্ভুক্ত হৈছে, কেনেকুৱা ধৰণৰ, কিমান? মৰিয়নি সমষ্টি আমি এতিয়া, আগতেতো তিয়ক সমষ্টি আছিলে, আমি ৰেণুকুমা বাইদেউক ভোটটো দিছিলোঁ। এইবাৰ আহিছে মৰিয়নি সমষ্টি, ৰূপজ্যোতি কুৰ্মীক আমি ভোট দি পোৱা নাই, এইবাৰ প্ৰথমবাৰৰ কাৰণে দিম। তেখেতক এতিয়ালৈকে বৰ্তমান ভালেই পাই আছোঁ, পিছৰ পৰ্যায়ত কি কৰে তেখেতেহে গম পাব। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এয়া প্ৰতিক্ৰিয়া আৰু সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া। মই আৰু একাংশ লোক আছোঁ, আপোনাৰ ওচৰলৈকে আহিলোঁ, ভাল লাগিলে। কেনেকুৱা ধৰণৰ, যিহেতু আমি এতিয়া ইতিমধ্যে ইয়াত চৰ্চা কৰি আছোঁ 26ৰ নিৰ্বাচনক লৈ, অনাগত 26ৰ নিৰ্বাচন আৰু 2-3 মাহ বাকী আছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি, কেনেকুৱা কি মনত ভাবি আছে? কোন সমষ্টি পৰিছে আপোনাৰ? মৰিয়নি সমষ্টি। কেনেকুৱা ধৰণে ভাবিছে? মৰিয়নি সমষ্টিত আমাৰ বিজেপি মানে প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ধৰক ৰাইজৰ হকে যিখিনি কাম কৰি আছে, আৰু অনাগত দিনতো তেখেতে ৰাইজৰ হকে কাম কৰি যাওক, তাকে আমি আশা কৰোঁ। আৰু তেওঁ জিকাটো প্ৰায় নিশ্চিত। নিশ্চিতভাৱে যথেষ্ট অভিজ্ঞতাপুষ্ট এজন ৰাজনৈতিকবিদ, 5বাৰকৈ আচলতে বিধায়ক হৈছে। আৰু এই যিটো পাৰ্ট আচলতে তিয়কৰ যিটো অংশ, এইবাৰ কিন্তু নতুনকৈ মৰিয়নি সমষ্টিৰ লগত হৈছে, আগত পূৰ্বৰ অসম গণ পৰিষদৰ অধীনত আছিলে। কেনেকুৱা ধৰণে এই নতুন জেগাবোৰত
বিধায়কগৰাকী কেনেধৰণে সোমাব পাৰিছে? নতুন মানে যিটো নতুন মানে হেৰি পৰিছে তেওঁ যথেষ্ট উন্নয়নমূলক কাম কৰা আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজেও সঁহাৰি জনাইছে। ধন্যবাদ জনাইছোঁ আৰু নিশ্চিত হ'ব আৰু আপোনাৰ লগত আৰু কথা হ'ম মোৰ পাছত আৰু কিছু মানুহৰ লগত আমি যোগাযোগ কৰিব বিচাৰিম। দাদা মই আপোনাৰ ওচৰলৈকে আহিছোঁ দেই। এই কেনেকুৱা ধৰণৰ ২৬ৰ নিৰ্বাচন সমাগত কেনেকুৱা ধৰণে কি ভাবিছে এইবাৰ কাক ভোট দিব এইটো নহয় আচলতে বৰ্তমান চৰকাৰখনক লৈ কিমান সুখী? ৰাইজে আপোনাৰ যোনটোকে বিচাৰে সেইটোকে কৈছোঁ আৰু এইটো আমি কিটো ক'ম আৰু কোন সমষ্টিত পৰে আপোনাৰ? মৰিয়নি বিধানসভা সমষ্টি ৰূপজ্যোতি কৰ্মী 5বাৰকৈ বিধায়ক নিশ্চিতভাৱে কেনেকুৱা ধৰণৰ জেগাবিলাকত কাম হৈছেনে আপোনালোকৰ? কাম কৰিছে বাৰু আমাৰ ফালে কৰিছে ৰাস্তা চাস্তা বনাইছে বাৰু দেই। নিশ্চিতভাৱে চাওক এয়া সাধাৰণ ৰাইজৰ আচলতে প্ৰতিক্ৰিয়া আৰু মই আৰু কিছু লোকৰ আচলতে প্ৰতিক্ৰিয়া ল'ম কেনেকুৱা ধৰণৰ আমি এটা প্ৰসংগ চাই আছোঁ যে ২৬ৰ নিৰ্বাচন ইতিমধ্যে আৰম্ভ আৰু 2-3 মাহৰ পাছতে নিৰ্বাচন আৰম্ভ হ'ব। আপোনাৰ কোন সমষ্টি পৰিছে? চাংমাৰ্গা মানে মৰিয়নি বিধানসভা সমষ্টি। কেনেকুৱা ধৰণৰ কাক ভোট দিব এইটো নালাগে আমাক কিন্তু ঘটনা ধৰণৰ কেনেকুৱা ধৰণৰ যিটো নিৰ্বাচনী ইছ্যুবিলাকে কেনেধৰণে আপোনালোকৰ মাজত গৈছে কি ইছ্যু আছে বিগত সময়ছোৱাত আপোনালোক সুখী নে কেনেকুৱা ধৰণৰ যিবিলাক চৰকাৰী আঁচনিবিলাক পাইছে? 5বাৰকৈ বিধায়ক ৰূপজ্যোতি কৰ্মী আপোনালোকৰ সমষ্টিৰ কেনেকুৱা ধৰণৰ ৰাইজৰ মাজত গৈছে আপোনালোকৰ সুখ দুখত আপোনালোকৰ কাষত গৈছে? হ'ব বুলি কৈছে এতিয়ালৈকে পাম আৰু পোৱা আশা আছে চাগে। নিশ্চিতভাৱে চাওক এয়া হ'ল সাধাৰণ ৰাইজৰ কথা আৰু এটা কথা এই মুহূৰ্তত ক'ম যে আমি এই মুহূৰ্তত মৰিয়নি বিধানসভা সমষ্টিত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু যি মৰিয়নি বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিটো কিন্তু অনাগত যিটো ২৬ৰ নিৰ্বাচনটোত কিন্তু এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। এই কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব যে 5বাৰকৈ আচলতে যি নিৰ্বাচিত হোৱা বিধায়ক ৰূপজ্যোতি কৰ্মী তেওঁ আচলতে এই তিয়কৰ যি একাংশ যিটো নৱগঠিত যিটো মৰিয়নি সমষ্টি সেই মৰিয়নি সমষ্টিৰ অধিকাংশ স্থান কিন্তু তিয়ক বিধানসভা সমষ্টিটোৰ কিন্তু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আছে যে বিধায়কগৰাকী আচলতে প্ৰতি ঘৰে ঘৰে দুৱাৰে ইতিমধ্যে সোমাইছে আৰু তাৰ সমান্তৰালভাৱে কিন্তু আজি তাৰিখত বিৰোধীয়েও কিছু আচলতে কুচকাৱাজ আৰম্ভ কৰিছে যদিও কিন্তু এণ্টি ইনকামবেঞ্চি সমষ্টিটোত আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে তথাপিতো কিন্তু ৰাইজৰ প্ৰতিটো প্ৰান্তত আচলতে নৱগঠিত যিটো মৰিয়নি বিধানসভা সমষ্টিটোৰ কিন্তু প্ৰতিটো কোণত এই মুহূৰ্তত কিন্তু বিধায়কজনে ভুমুকি মাৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।